মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ এনেকুৱা একদম 20 লৈকে স্কুৱেৰ মান কিমান হ'ব মুখস্থ কৰিলানে? যদি কৰা নাই এই ভিডিঅ'টো চাই লোৱা আৰু তুমি মুখস্থ কৰিব নালাগে, তোমাৰ এনেই মনত থাকিব। মই তোমাক মুখস্থ কৰাই দি আছোঁ এইটো ভিডিঅ'ত। কেৱল তুমি ভিডিঅ'ৰ প্ৰথমৰ পৰা লাষ্টলৈ মনোযোগেৰে চাবা আৰু প্ৰতিটো পইণ্ট চাবা ভিডিঅ'ৰ আৰু শুনিবা মনোযোগেৰে। মই তোমালোকক এইটো মুখস্থ কৰাই দি আছোঁ। বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 স্কুৱেৰ 1, 2 স্কুৱেৰ 4, 3 স্কুৱেৰ 9, 9 স্কুৱেৰ 81, 10 স্কুৱেৰ 100। তাৰপিছত 11 স্কুৱেৰ 18, 19, 20। এতিয়া 1 স্কুৱেৰৰ পৰা 10 স্কুৱেৰলৈকে এইখিনি মনত নাই তেনেকুৱা ষ্টুডেণ্ট থাকিব নালাগে। আৰু যদি কাৰোবাৰ নাই এইখিনি তুমি নিজে পঢ়ি ল'বা, মুখস্থ কৰি ল'বা। মই তোমালোকক টাৰ্গেট হৈছে 11ৰ পৰা 20 লৈকে পঢ়াই দিয়া, মুখস্থ কৰাই দিয়া। চোৱা 11 স্কুৱেৰ, মোৰ মানে চেনেলত এটা ভিডিঅ' আছে 11ৰ লগত যিকোনো সংখ্যাৰ পূৰণ, সেই সংখ্যাটো এনেকৈ ভাঙি লিখি দুইফালৰ দুটা যোগ কৰি লিখিব লাগে। আৰু এটা লিখা 12 লিখা। 11ৰ লগত কি পূৰণ কৰি আছোঁ? 12 লিখা। 2 আৰু 1 যোগ কৰি মাজত 3 লিখি দিয়া। 11ৰ লগত কি পূৰণ কৰি আছোঁ? 16। 1 লিখা, 6 লিখা, 6 আৰু 7 যোগ কৰি দিয়া। 11ৰ লগত কি পূৰণ কৰিবা? 25। 2 লিখা, 5 লিখা, 2 আৰু 5 যোগ কৰি এটা 7 লিখা। তাৰমানে 11ৰ লগত যিটো সংখ্যা পূৰণ কৰা হয় সেই সংখ্যাটো এনেকৈ লিখা হয়। এতিয়া 11ৰ লগত 11 স্কুৱেৰ মানে কি? 11 স্কুৱেৰ মানে 11ৰ লগত 11 পূৰণ। তাৰমানে 11 যদি পূৰণ 11 লিখা আৰু এই দুইফালৰ 1 যোগ কৰি মাজত 2 লিখা, বাছ হৈ গ'ল 11 স্কুৱেৰ। 12 স্কুৱেৰ স্কুৱেৰ কৰিব নালাগে, তুমি হিচাপ কৰাৰ কিছুমান সহজ পদ্ধতি থাকে। যেনেকুৱা 2 স্কুৱেৰ কিমান হ'ব? 2 স্কুৱেৰ 4 হ'ব, 4 লিখিলা। তাৰপিছত এই তিনিটা পূৰণ কৰি দিয়া। 1 পূৰণ 2 পূৰণ 2 কিমান হ'ব? 1 2 গুণ 2, 2 2 গুণ 4, 4টো ইয়াত লিখি দিয়া। আকৌ 1ক স্কুৱেৰ কৰা, এই 1। যেনেকুৱা 2ক স্কুৱেৰ কৰি 4 পাইছিলোঁ, 1 স্কুৱেৰ কৰি 1 পাইছোঁ। মাজৰ 4 কেনেকৈ আহিল? এই গোটেইকেইটা পূৰণ কৰি। যেনেকুৱা 13 স্কুৱেৰ। 3 স্কুৱেৰ কৰিলে 9। এই তিনিওটা পূৰণ কৰিলে 1 3 গুণ 3, 3 2 গুণ 6 আৰু 1 যেতিয়া স্কুৱেৰ কৰিবা 1 হ'ব। 14 লিখা। 4 4 গুণ 16, 6 হাতত 1। 1 পূৰণ 4 পূৰণ 2। 1 পূৰণ 4 4, 4 2 গুণ 8, 1 9 আৰু 1 স্কুৱেৰ কৰিলে 1। ঠিক আছে। 12 স্কুৱেৰ 144। 13 তুমি এনেকৈ স্কুৱেৰ কৰিব নালাগে। এনেকুৱা হিচাপ কৰা। 13 স্কুৱেৰ হিচাপ কৰিলে হ'ব 1 6 9। আকৌ 14 কিমান হ'ব? 196। 13 আৰু 14 একেলগে আছে। 13ত হয় 169 আৰু 14ত হ'ব 196। 13 সৰু 14 ডাঙৰ, 169 সৰু 196 ডাঙৰ, এনেকৈ মনত ৰাখিবা। 11 স্কুৱেৰ 1 যোগ কৰি দিলা 2। 14 2 2 গুণ 4, গোটেইখিনি পূৰণ কৰি 4, 1 স্কুৱেৰ কৰিলে 1, বাছ। আকৌ 13 স্কুৱেৰ আৰু 14 স্কুৱেৰ। 13 স্কুৱেৰ 3 3 গুণ 9, গোটেইখিনি এনেকৈ এই তিনিটা পূৰণ কৰি হৈছে 6 আৰু 1 স্কুৱেৰ কৰি হৈছে 1। আকৌ 14 স্কুৱেৰ কিমান হ'ব? 14 স্কুৱেৰ কৰিব নালাগে, তুমি 13 স্কুৱেৰ মনত আছে 169, 14 লিখি দিয়া 196, বাছ। আকৌ 15 স্কুৱেৰ 25 স্কুৱেৰ 35 স্কুৱেৰ 45 স্কুৱেৰ 85 স্কুৱেৰ 95 স্কুৱেৰ। এনেকুৱা যদি সংখ্যা থাকে যিটো সংখ্যাৰ এককৰ ঘৰৰ অংক হৈছে 5 আৰু সংখ্যাটো স্কুৱেৰ কৰিব লাগে। এককৰ ঘৰত 5, সংখ্যাটো স্কুৱেৰ কৰিব লাগে। ডাইৰেক্ট 5 আছে 25 লিখিবা। এইটো 1 আছে, 1ৰ লগত 2 পূৰণ কৰিবা। 1 × 2 2। 5 আছে 25 লিখা। 2 আছে 3 লিখা। 2 3 গুণ 6। 5 আছে 25 লিখা। 3 আছে 4 লিখা। 3 4 গুণ 12। 5 5 গুণ 25। 4 আছে 5 লিখা। 4 5 গুণ 20। 5 আছে 25 লিখা। 8 আছে 9 লিখা। 8 9 গুণ 72। 9 আছে 10 লিখা। 9 10 গুণ 90 আৰু 5 আছে 25 লিখা। তেতিয়া আমাৰ ইমানটো নালাগে, কেৱল আমাৰ 15হে লাগে ইয়াতে।
15 আছে, 5 আছে, 25, 1 আছে, 2 পূরণ করে দিয়া 1 2 গুণ 2 বাস। বাকি থাকিল 16, 17, 18 আৰু 19 চাৰিটা সংখ্যা। সংখ্যাকেইটা আৰু অলপ ডাঙৰকৈ লিখিছোঁ। এইকেইটাই হৈছে তুমি অলপ টান মনত ৰাখিবলৈ, কিন্তু কোনো চিন্তা কৰিবলগীয়া নাই, মই আছোঁ। 1 নম্বৰ কথা তুমি জানিব লাগিব এই গোটেইখিনি। 20 গুণ কিমান হ'ব? 2ৰ ওপৰত স্কুৱেৰ 4 আৰু ডাবল 0। যদি 20 স্কুৱেৰ কৰাৰ পিছত 400 আহিছে, 19, 18, 17, 16 এইকেইটা পূৰণ কৰিলে কিন্তু 400তকৈ বেছি আহিব নোৱাৰে, হয়নে নহয়? 20 স্কুৱেৰ কৰিলে যদি 400 হয়, এইখিনিতো সৰু সংখ্যা, পূৰণ কৰিলে স্কুৱেৰ কৰিলে নিশ্চয় 400তকৈ কম আহিব। অৰ্থাৎ এই তিনিওটা সংখ্যাত কেইটা ডিজিট থাকিব? তিনিটাকে ডিজিট থাকিব। 3 ডিজিট নাম্বাৰ, 2 ডিজিট নাম্বাৰ, মনত আছে না? এতিয়া এই তিনিটাকে যদি অংক থাকে, এতিয়া চোৱা, এই দুটাক আমি এনেকৈ ভাগ কৰিছোঁ। 4টা সংখ্যা আছে, 4টা সংখ্যাক ভাগ কৰিছোঁ। এই দুটা হৈছে 2ৰ ভাগত, এই দুটা হৈছে 3ৰ ভাগত। এই 2 আৰু 3 কি? এই শতকৰ ঘৰত 2, ইয়াৰ শতকৰ ঘৰত 3, এক ঘৰ শেষ হৈছে। আৰু বাকী থাকিল দুটাকে ঘৰ। চোৱা, 6 স্কুৱেৰ কৰিলে কিমান হয়? 36, অৰ্থাৎ এককৰ ঘৰত কিমান? 6। তুমি মনত ৰাখিব লাগিব, এনেকুৱা যদি সংখ্যা থাকে যিটো সংখ্যাৰ এককৰ ঘৰত 6 আৰু সেইটো স্কুৱেৰ কৰিলে এককৰ ঘৰত 6 হ'ব, যেনেকুৱা 16, 26, 36 যিমানে আছে, স্কুৱেৰ কৰিলে এককৰ ঘৰত হ'ব 6। আকৌ 7 আছে, এককৰ ঘৰত 7, 7 গুণ 49, মানে এককৰ ঘৰত 7 থাকিলে বৰ্গ কৰাৰ পিছত এককৰ ঘৰত হ'ব 9, 8 থাকিলে হ'ব 4, 8 গুণ 64 হ'ব যে এককৰ ঘৰত 4, ইয়াতে হ'ব 4। আৰু 9 থাকিলে কিমান হয়? 9 গুণ 81, মানে এককৰ ঘৰত হয় 1। এতিয়া দুটা ভাগ কৰিছিলোঁ, শতকৰ ঘৰত 2, শতকৰ ঘৰত 3 গুচি গ'ল। এককৰ ঘৰ হিচাপ কৰি, মানে 6 স্কুৱেৰ, 6 গুণ 36ৰ 6, 7 গুণ 49ৰ 9, 8 গুণ 64ৰ 4, 9 গুণ 81ৰ 1, এককৰ ঘৰ বুজি পাইছে। এতিয়া এই দশকৰ ঘৰৰ অংককেইটা কি হ'ব চোৱা। এইটো কিমান? 6, ইয়াতে বহাই দিয়া 1 কম 5। এইটো কিমান? 9, বহাই দিয়া 1 কম 8। এইটো কিন্তু এইফালৰ পৰা 1 কম নহয়, এইফালৰ পৰা 1 কম, মানে 2। বা তুমি ক'ব পাৰা যে এইটো 1 কম, এইটো 1 কম, 3 নাম্বাৰটো 2 কম, মানে 4তকৈ 2 কম 2। 1 কমাই দিছোঁ, এইটো 1 কমাই দিছোঁ, ইয়াতে কিন্তু 2 কমাই দিছোঁ। আৰু এইটো সংখ্যাটো হ'ব 6। বেছিও কৰিব নোৱাৰি, কমাবও নোৱাৰি। কি কৰিম? ইয়াতে 19ৰ যিটো 9, সেই 9টো তুমি ওলোটাকৈ লিখি দিয়া, ইয়াতে 6। যিটো 9 আছিল সেইটো উল্টাকৈ লিখি দিয়া 6, হৈ গ'ল তোমাৰ পূৰণ কৰা। মুছি দিছোঁ এইখিনি। ইয়াতে লিখা 16, 17, 18, 19, এতে হ'ব 2, এতে হ'ব 2, এতে হ'ব 3, এতে হ'ব 3। 9 আছে, এককৰ ঘৰত 1 হ'ব, 8, 4 হ'ব, 7 আছে, 9 হ'ব, 6 আছে, 6 গুণ 36, 6 হ'ব, 6 আছে, এতে 5 হ'ব, 9 আছে, এতে 8 হ'ব, 2 কমাই দিয়া, 2 হ'ব, 9 উল্টাকে লিখি দিলে হ'ল এতে 6, বাস, তোমার পূরণ করা শেষ।